হেল্ল' এভৰিৱান, অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। সকলোৱে বাৰু জন্মাষ্টমী পাতিলেনে? আমি এই জন্মাষ্টমী পালন কৰিছোঁ দেই। আজি আমাৰ খুৰীহঁতৰ ঘৰতে খুৰীয়ে জন্মাষ্টমী ভাগ পাতিলে আৰু সকলো আমাৰ ওচৰৰ মানে চব নিজৰ মানুহখিনি আমাৰ গোটেইখিনি মানুহ একেলগ হৈ নাম গালোঁ। আজি যিহেতু জন্মাষ্টমী ন, কৃষ্ণৰ নাম গাব লাগে, কৃষ্ণৰ নাম গালোঁ। মাহঁতৰ লগতে অকণ বহিবলৈ চেষ্টা কৰিছোঁ আৰু গাবলৈ, ইমান ভালকৈতো নাজানো ন। তেনেকৈ গাই মেলি মাহঁতৰ লগতে গালোঁ। তাৰপিছত আমাৰ এয়া খুৰীহঁতো আছিলে, সকলো আছিলে আৰু খুৰীহঁতো আছিলে, এনেকৈ নাম গালোঁ। তাৰপিছত আকৌ চাহ খালোঁ, প্ৰসাদৰ আয়োজনো কৰিছিলে, চাহৰ আয়োজন কৰিলে। তাৰপিছত পায়স বনালে খুৰীয়ে, পায়সৰ লগত জেলেপি আছিলে। তাৰপিছত ৰাতি খিচিৰি আয়োজন কৰিছে। জন্মাষ্টমী বুলি ক'লেতো আৰু খিচিৰিটোৱে সকলোৰ মুখত আহে ন, সকলোতকৈ আগত মানে খিচিৰিটোলৈ মনত পৰে আৰু। তেনেকৈ খিচিৰি, লেবেৰা ভাজি বনালে, আচাৰ, পাপৰ আৰু কিবাকিবি আছিলে আৰু তেনেকৈ খিচিৰি খালোঁ সকলোৱে। আৰু জন্মাষ্টমী বোলে 12টালৈকে কৰিব লাগে, ক'তনো আজিকালি 12টালৈকে থাকে আৰু। আমাৰ 10:30, 11টামানতে শেষ হ'ল। তেনেকৈ আমি সকলোৱে আৰু গোটেই ঘৰৰ মানুহখিনি ধুনীয়াকৈ খিচিৰি খালোঁ। খিচিৰি খাই মেলি আৰু আজি জন্মাষ্টমীটো এনেকৈয়ে পালন কৰিলোঁ আৰু। বাই।